আজি বৰাকৰ পৰা নামনি মধ্যৰ পৰা উজনি পাহাৰ ভৈয়ামত মাত্ৰ এটাই কথা আকৌ এবাৰ এতিয়া আপোনালোকে চাওক মই মাত্ৰ কৈছো আকৌ এবাৰ গোটেই সভাখনত এজন মানুহ নাই যোনে কোৱা নাই মোদী চৰকাৰ এনেকুৱা অদ্ভুত ৰাজনৈতিক উত্থান আগতে আমাৰ অসমৰ ইতিহাসত কেতিয়াও হোৱা নাই মই 85 চনৰো নিৰ্বাচন দেখিছো 1996 চনৰ পৰা মই নিজে ইলেকশন উঠিছো বহুত ভোটত বহুত মানুহ জিকাৰ সৌভাগ্য হৈছে কিন্তু মানুহৰ অন্তৰৰ পৰা নিৰ্বাচন এই ধৰণে এজন ব্যক্তিৰ কাৰণে একত্ৰিত হোৱা কাশ্মীৰৰ পৰা কন্যাকুমাৰীৰ পৰা সৌৰাষ্ট্ৰৰ পৰা শিলচৰলৈ এজন ব্যক্তিক কেন্দ্ৰ কৰি এই ধৰণৰ ৰাষ্ট্ৰপ্ৰেম দেশপ্ৰেম এই ধৰণৰ ঘটনা আমাৰ সমসাময়িক ৰাজনৈতিক ইতিহাসত আগত কেতিয়াও হোৱা নাই কিয় এনেকুৱা হৈছে মানুহে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে এই ভৰ দুপৰীয়া ৰ'দৰ মাজতো আবাল বৃদ্ধ বনিতাই কিয় এনেকে বহি আছে তাৰো উত্তৰ আছে আজি মুম্বাইত কাছাবে যেতিয়া কংগ্ৰেছৰ শাসন চলিছিল কাছাব নামৰ এজন অপৰাধী লগত তেওঁৰ বন্ধুসকলক লৈ মুম্বাইলৈকে আহিছিল হাতত AK-47 মুম্বাই ৰেল ষ্টেচনৰ পৰা আৰম্ভ কৰি তাজ হোটেল অবেৰলৈকে আবাল বৃদ্ধ বনিতা গৰ্ভৱতী মহিলাকো এফালৰ পৰা হত্যা কৰি গৈছিল সেই হত্যালীলাত আমাৰ অসমৰ পথিতযশা বুদ্ধিজীৱী সাংবাদিক সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়া ডাঙৰীয়াৰ বোৱাৰীগৰাকীও নিহত হৈছিল আমি ভাবিছিলো চৰকাৰে উত্তৰ দিব চৰকাৰে জবাব দিব পাকিস্তানক দায়বদ্ধ কৰিব জবাবদিহি কৰিব কিন্তু কংগ্ৰেছ দলে নীৰৱে থাকিল কিয় নীৰৱে থাকিল তেতিয়া এয়াৰ ফোৰ্সৰ লগতে বিমান নাছিল নে আৰ্মিৰ লগতে বন্দুক বাৰুদ নাছিল কি নাছিল সামৰিক বাহিনী আছিল বায়ু সেনা আছিল ৰাজনৈতিক ইচ্ছা নাছিল যাক আমি ইংৰাজীত কওঁ পলিটিক্যাল উইল কিয় নাছিল ৰাজনৈতিক ইচ্ছা কিজানি আমি পাকিস্তানক আক্ৰমণ কৰিলে ভাৰতত কিছুমান মানুহে আমাক বেয়া পায় ফেসবুকত পাকিস্তান জিন্দাবাদ বুলি কোৱা মানুহবিলাকে কিজানি কংগ্ৰেছক বেয়া পায় কিজানি কংগ্ৰেছৰ কৰবাত ভোট কমি যায় সেই ভয়ত পাকিস্তানৰ লগত কংগ্ৰেছ দলে ব্যৱস্থা নললে প্ৰতিশোধৰ অগনি আমাৰ হৃদয়তে নিৰ্বাপিত হ'ল পাকিস্তানে ভাবিলে যে ভাৰতত আমি যি ইচ্ছা তাকে কৰিব পাৰো কেইদিনমান আগতে পুলৱামাত আকৌ বোমা বিস্ফোৰণ কৰিলে 40 জনকৈ CRPFৰ জোৱান মৃত্যু হ'ল আমাৰ অসমৰে শহীদ মনেশ্বৰ বসুমতাৰী ডাঙৰীয়া সেই আক্ৰমণত নিহত হ'ল শহীদ হ'ল কংগ্ৰেছ বিলাকে আৰম্ভ কৰিলে 56 ইঞ্চিৰ মোদী এতিয়া কি কৰিব মোদী কোট পাকিস্তানে মোদী কি কৰিব মোদীয়ে কি কৰিব মানুহৰ চাৰিওফালে আলোচনা আৰম্ভ হ'ল যে নৰেন্দ্ৰ মোদীয়েও কংগ্ৰেছৰ দৰে মনে মনে থাকিব নেকি আমি ৰাতি শুই আছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হিচাপ নিকাচ কৰি ৰৈ আছিল দুভাগ নিশা পাকিস্তানৰ বুকুৰ মাজত গৈ 16খন ভাৰতীয় বিমান সেৱাৰ বিমানে পাকিস্তানৰ বালাকটত গৈ এফালৰ পৰা সন্ত্ৰাসবাদীৰ ওপৰত বোমা বিস্ফোৰণ কৰি ভাৰতলৈ
ঘূৰি আহিল এজনো সৈনিকৰ এটা সামান্য গাত আঘাত নপৰাকৈ পাকিস্তানত সন্ত্ৰাসবাদৰ ঘাটি ধ্বংস কৰি উভতি আহিল এয়া হৈছে নৰেন্দ্ৰ মোদী আজি নৰেন্দ্ৰ মোদীয়ে কি কৈছে এতিয়াৰে পৰা যদি পাকিস্তানে আৰু ভাৰতৰ মাটিত সন্ত্ৰাসবাদীৰ আক্ৰমণ চলায় হিচাপ নিকাচ ভাৰতৰ মাটিত লোৱা নহব জমা খৰচৰ হিচাপ পাকিস্তানত গৈ লোৱা হ'ব এয়া হৈছে ভাৰতবৰ্ষৰ নতুন কথা স্বাভিমানী ভাৰতবৰ্ষ বিশ্ববিজয়ী ভাৰতবৰ্ষ আৰু এইখন ভাৰতবৰ্ষ যিখন ভাৰতবৰ্ষৰ কথা স্বামী বিবেকানন্দই কল্পনা কৰিছিল বিশ্বগুৰুৰ আসনত ভাৰতবৰ্ষ লাচিতে যেনেকে মোগলক কচুকটা দিছিল নৰেন্দ্ৰ মোদীয়ে পাকিস্তানত কচুকটা দি সমান কৰা আৰম্ভ কৰিলে আৰু সেইবাবেই আজি অভিমানী ভাৰতবৰ্ষই গৌৰৱী ভাৰতবৰ্ষই এজন বীৰক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে ভাৰতবৰ্ষ বীৰৰ দেশ সুভাষ বসু লাচিত ৰাণী ঝান্সীবাই ছত্ৰপতি শিৱাজী বিৰছা মুণ্ডা এইসকলৰ দৰে বীৰ এই ভাৰতবৰ্ষৰ পবিত্ৰ ভূমিত জন্ম হৈছিল গান্ধী চৰ্দাৰ বল্লভ ভাই পেটেলৰ দৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দৰে ব্যক্তিয়ে আমাৰ এই পবিত্ৰ ভাৰত ভূমিত জন্মগ্ৰহণ কৰিছিল আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই সকল বীৰে দেখুওৱা ৰাস্তাৰে গৈ আজি ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনলৈ লৈ যোৱাৰ বাবে আজি কাম আৰম্ভ কৰিছে আমাৰ দেশে বিশ্ব বিজয়ৰ ফালে আগবাঢ়িছে শ্ৰদ্ধাৰ ৰাইজ সেইজন নৰেন্দ্ৰ মোদীৰ কাৰণে আজি আমি অসমৰ পৰাও কৈছো আকৌ এবাৰ শ্ৰদ্ধাৰ ৰাইজ এফালে কঠিন হৃদয় এফালে কঠোৰ আৰু আনফালে মানৱতাৰ পূজাৰী আপোনাৰ মোৰ লগত এজন চাহ দোকানীৰ পৰা প্ৰধানমন্ত্ৰী হোৱা নৰেন্দ্ৰ মোদী মোৰ মাতৃয়ে খৰিত ভাত ৰান্ধে ধোঁৱাৰে মহিলাগৰাকীক আক্ৰান্ত হয় বেমাৰত পৰে ৰন্ধন গেছ আহিল উজলা গেছ আহিল খৰিৰ পৰিৱৰ্তে ধোঁৱাৰ পৰিৱৰ্তে ৰন্ধন গেছৰ ব্যৱস্থা হ'ল মলমূত্ৰ ত্যাগ কৰিবলৈ কেঁচা পায়খানাত মলমূত্ৰ ত্যাগ কৰি বেমাৰ আজাৰ মাতি অনাৰ পৰিৱৰ্তে পকী শৌচাগাৰেৰে স্বচ্ছ ভাৰতৰ এক নতুন দিগ্বিজয় যাত্ৰা আৰম্ভ হ'ল ২৭,০০০ গাঁৱলৈ বিজুলী বাতিৰ পোহৰ আহিল সৌভাগ্য আঁচনিৰ জৰিয়তে দুখীয়া মানুহৰ ঘৰলৈ বিজুলীৰ সংযোগ হ'ল পুৰণিকলীয়া ইন্দিৰা আৱাস যোজনাৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ নিৰ্মাণ হ'ল আৰু দেশে সংকল্প ল'লে যে ২০২২ চনত ভাৰতবৰ্ষই যেতিয়া স্বাধীনতাৰ ৭৫তম বছৰত ভৰি দিব সেই দিনটোত আমাৰ ভাৰতবৰ্ষত এটাও কেঁচা ঘৰ থাকিব নালাগিব প্ৰত্যেকজন ব্যক্তিয়ে পকী ঘৰৰ অধিকাৰী হ'ব লাগিব এই হৈছে নৰেন্দ্ৰ মোদীৰ দিগ্বিজয় যাত্ৰা অসমত চৰকাৰ গঠন হ'ল ২০১৬ পাকিস্তানে অসম আক্ৰমণ কৰা নাই কিন্তু অসমত আক্ৰমণ চলিছিল মহাপুৰুষ শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বৰদোৱা সত্ৰৰ মাটি কোনোবাই দখল কৰি থৈছিল কাজিৰঙাত গৈ থলুৱা মানুহৰ খিলঞ্জীয়া মানুহৰ গৌৰৱৰ ভূমি কাজিৰঙাটো কিছু ব্যক্তিয়ে দখল কৰিছিল বছৰে ৫০টাতকৈও বেছি গড় হত্যা হৈছিল
আৰু চাওঁতে চাওঁতে কৰবাত যেন আমি অসমৰ ৰাইজে খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে কৰবাত যেন আমি মাটিৰ অধিকাৰ হেৰুৱা আৰম্ভ কৰিলোঁ, পূজাৰ অধিকাৰ হেৰুৱাব আৰম্ভ কৰিলোঁ। আমাৰ যেন গৌৰৱৰ সেই অক্ষয় বন্তি গছি কৰবাত নহয় কৰবাত ক্ষয় হ'বলৈ আৰম্ভ কৰিলে।